যোৱাকালি ঘোষিত হোৱা মেডিকেলৰ ফলাফলত নগাঁৱৰ পাখিমৰীয়াৰ মোলাচুক গাঁৱৰ আব্দুৰ ৰফিক আৰু ফুলমাই বেগমৰ একমাত্ৰ পুত্ৰ আব্দুৰ ৰকিবে সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঘৰখনৰ লগতে অঞ্চলটোলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। ডক্টৰ আব্দুৰ ৰকিবে কয় যে তেওঁ সদায় নিস্বাৰ্থৰে সমাজ সেৱা আগবঢ়াই যাব। আহকচোন শুনো তেওঁৰ পৰা দুই এষাৰ। নমস্কাৰ, মোৰ নাম মই এবাৰ তেজপুৰ মেডিকেল কলেজৰ পৰা MBBS ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু মই গাঁৱৰ পৰা ফাৰ্ষ্ট চিকিৎসক হ'ম বুলি আশা কৰিছোঁ। আৰু এই যাত্ৰাত মোৰ অভিভাৱক, মোৰ মা দেউতা, খুৰা খুৰী, সকলো গাঁৱৰ মানুহ, পৰিয়াল আৰু আল্লাহ ভগৱানৰ আশীৰ্বাদ আছে। আৰু মই মোৰ গাঁওখনক আগলৈ তেনেকৈ সহায় কৰি আগুৱাই নিয়াত মোৰ আগুৱাই যাম আৰু সেয়ে মোৰ আশা। হয়, যিহেতু দেখা গৈ আছে আপুনি বহুত এটা কষ্টৰ বিনিময়ে আপুনি MBBS পাছ কৰি আহিছে, কওকচোন অকণমান পঢ়াৰ বিষয়ে। আপুনি কেনেকৈ পঢ়িছিল? দিনটোত কেইঘণ্টা পঢ়িছিলে? MBBSতো কষ্ট হয় বহুত, তাত 10-12 ঘণ্টা পঢ়িব লাগে। ক্লাছ থাকে, তাৰমানে ক্লাছ থাকিলে বেছি পঢ়া নহয়, 4-5 ঘণ্টা পঢ়া হয়। আৰু ফাইনেল এক্সাম আহিলে বেছিকৈ পঢ়া হয়, টোপনি ক্ষতি হয়। আৰু বাকী বহুত কষ্ট থাকে। কোচিং কৰিছিলে নগাঁও এক্সেলত 1 বছৰ, তাৰপাছত তেজপুৰ মেডিকেলত পালোঁ। আৰু MBBSত কষ্ট থাকে আৰু বহুত পঢ়িব লাগে আৰু বহুত আপোনাৰ ডিউটি কৰিব লাগে, প্ৰেক্টিকেলবোৰ। আৰু বাকী তেনেকৈ কষ্ট হয় আৰু পঢ়োঁতে। এতিয়া আপুনি সমাজক কি বাৰ্তা দিব? সমাজে মোক যিখিনি দিছে সেইখিনি বিনিময়ত মই তেওঁলোকক ঘূৰাই দিবৰ কাৰণে মই কষ্ট কৰি যাম। আৰু তেওঁলোকে মোক যিমান সহায় কৰিছে সকলোখিনি মই দিব চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীক কি ক'ব, কেনেকৈ পঢ়িব? ছাত্ৰ ছাত্ৰী ক'ম যে তেওঁলোকে খেলা ধূলাৰ লগতে পঢ়া শুনা সকলো সময়ত চব কৰিব লাগিব। অকল পঢ়ি থাকিলে নহ'ব, খোৱা বোৱা সকলো, খেলা ধূলা সকলো মানি চলিব লাগিব। ডাঙৰ সন্মান সকলো মানি চলি পঢ়ি যাব লাগিব বেলেগ। সেয়ে যিহেতু দেখা গৈ আছে যে আজিকালি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰাৰ লগতে ছায়েন্সত যায়, ছায়েন্সৰ পিছত সুধিলেই কয় নিট দি পেলাই মেডিকেল পঢ়িম। এতিয়া যিসকল ল'ৰা ছোৱালীয়ে ছায়েন্স পঢ়িব বা মেডিকেল পঢ়িবৰ কাৰণে আশা কৰি আছে, তেওঁলোকক আপুনি কি ক'ব? হয়, মেডিকেল যিখিনি পঢ়িম বুলি ভাবিছে বহুত কষ্ট কৰিব লাগে। আৰু মেডিকেলৰ যিহেতু কম্পিটিশ্যন বাঢ়ি গৈছে, ষ্টুডেণ্টটো বহুত বেছি হৈছে, গতিকে সকলোখিনি কষ্ট কৰিলে চব হয়। সেইটোৱে ক'ম, ভালদৰে পঢ়িব লাগিব। আজি আপুনি যে আপোনাৰ MBBS পৰীক্ষাত উত্তীৰ্ণ হৈছে, যি আপোনাৰ ফলাফল বহুত ভাল, এতিয়া আপুনি ইয়াৰ ক্ৰেডিটটো কাক দিব? ক্ৰেডিটটো মোৰ মা বা আৰু মোৰ খুৰা খুৰী আৰু মোৰ পৰিয়ালৰ যিমান আছে আৰু মোৰ শিক্ষাগুৰুসকল, মোৰ গাঁওখনৰ মানুহখিনি সকলোকে মই দিওঁ। নমস্কাৰ, মোৰ নাম আব্দুল ৰফিক। মোৰ গাঁওখনৰ নাম আব্দুল ৰফিক। মই চাকৰি কৰিছিলোঁ শিক্ষকতা হিচাপে শ্বহীদ হাইস্কুলত, আমাৰ পানীখাটিৰ কাষতে থকা। মোৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰমান হয়। আৰু তাতে মই 85ৰ পৰা 2022 জানুৱাৰী 30 তাৰিখে মই অৱসৰ ল'লোঁ। অৱসৰ লোৱাৰ পিছতে ঘৰতে আছোঁ আৰু এতিয়া কওক, আজি আপোনাৰ ল'ৰা ইমান ভাল এটা ৰিজাল্ট কৰিছে, আপোনাৰ আজি কেনেধৰণে আপোনাৰ আনন্দময় পৰিৱেশ? আজিৰ দিনটোতে এটা স্মৰণীয় দিন আৰু আজি ভাল লাগিছে। আশা কৰি আছিলোঁ আগৰ পৰাই। সিও সেই 9মান শ্ৰেণীৰ পৰা আশা কৰি আছিল যে মেডিকেল পঢ়িম। আমাৰ এটা চিন্তা থাকে যে ভৱিষ্যতে ল'ৰা ছোৱালীয়ে কি কৰিব, এই চিন্তাটো আছিল। তেতিয়া মই সুধিছিলোঁ যে কি কৰা যাব পাছত, মই মেডিকেলে পঢ়িম, যেনেকৈ হওক কষ্ট মষ্ট কৰি হ'লেও পঢ়িম আৰু
তাৰপিছত মেডিকেলৰ ছিট পালে, ছিট পোৱাৰ পিছত গ'ল, ভালেই পঢ়িলে, ৰেংকবিলাকো ঠিকে আছে, আজি 4 বছৰে। গতিকে ইয়াৰ পাছত আজিৰ দিনটো এটা মই বহুত ভাল দিন বুলি ক'ব লাগিব, যে এটা সফল দিন। 4 বছৰ অন্তৰত মই এটা ভাল দিন পাইছোঁ, মোক এটা ভাল ৰিজাল্ট দিছে। গতিকে ভৱিষ্যত তাৰ জীৱনত সফল হওক, সুস্বাস্থ্যৰে থাকক আৰু এটা ভাল জীৱন গঢ় লওক। আৰু লগতে তাৰ যিটো বিদ্যা, যিটো বৃত্তি, এই বৃত্তিৰে সমাজৰ বা দুখীয়া শ্ৰেণীৰ মানুহক নিশ্চয় সহায় কৰিব লাগিব, কাৰণ সেইটো মনোভাৱ মোৰ আছে। মই আশা কৰোঁ যে ইয়াত কোনো ধনী দুখীয়া প্ৰশ্ন নাই, সকলোকে সমানে চাব লাগিব, নিজে কষ্ট কৰি হ'লেও কৰিব লাগিব। ইয়াত অহংকাৰ বোলা কথাটো নাহে, নিশ্চয় নাহে। গতিকে মই আশা কৰিছোঁ কেতিয়াও নকৰে। আৰু এই সমাজক কেনেকৈ গতিপথ দেখুৱাব লাগিব, ইয়াৰ পিছৰ ল'ৰা ছোৱালীবিলাকে যিসকলে ছাত্ৰ ছাত্ৰীয়ে তাক দেখি অনুপ্ৰাণিত নিশ্চয় হ'ব। বহুতে আশা কৰিছে যে এজনে পাইছে আমি কিয় নোৱাৰিম, এনেকুৱা এটা আশা ৰাখিছে ল'ৰা ছোৱালীখিনিয়ে। গতিকে নিশ্চয় তাক যেতিয়া দেখিব যে এজন আমাৰ গাঁৱৰ পৰা ডক্তৰ বা চিকিৎসক হৈ ওলাইছে, আমিও পাৰিম, তাৰ পিছে পিছে হয়তো সেই ল'ৰা ছোৱালীবিলাকেও খোজ ল'ব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ, মোৰ নাম মোচাম্মদ ফুলমাৰী খাতুন। মই ল'ৰা MBBS পঢ়িব বুলি মই ভবা নাছিলোঁ, তথাপিতো তাক সুধিছিলোঁ যে বাবা তুমি পঢ়িব পাৰিবা জানো? তেতিয়া মোৰ ল'ৰাই কৈছে হ'ব, মই এবাৰ নোৱাৰিলে 2বাৰ 3বাৰো দিম, তথাপিতো মই মেডিকেল পঢ়িম। সেই অনুসাৰে মোৰ আল্লাহৰ ওচৰত আশীৰ্বাদ আছে মোৰ ল'ৰাৰ কাৰণে। মোৰ ল'ৰাই যাতে আগলৈ ভৱিষ্যতেও এনেকৈ আৰু ভাল ৰিজাল্ট কৰিব বুলি মোৰ আল্লাহৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিছোঁ যে আনকো চাব, মোৰ ল'ৰাই নিজৰ গাঁওখনকো নিজৰ নিচিনাকৈ সন্মান কৰি সকলোকে সহায় কৰিব বুলি মোৰ আশা আছে। ভৱিষ্যতে আৰু সি আৰু ভাল এটা ডক্তৰ হৈ যাতে গাঁৱৰ নাম আনে আৰু ভৱিষ্যতে আনকো যাতে সি ধুনীয়াকৈ চোৱা চিতা কৰি আনক ব্যৱহাৰ কৰি ভালকৈ যাতে তাৰ জীৱনটো সুখী হৈ থাকক, সেই আল্লাহৰ ওচৰত। আজি অনুভৱ কেনেকৈ বহুত ভাল লাগিছে, কিমান কি ক'ম আৰু, বহুত ভাল লাগিছে। আৰু 4 বছৰে সি যে বহুত কষ্ট কৰি যে এইখিনি দিব পাৰিছে আমাৰ ওচৰত, সেইখিনি আমাৰ আল্লাহৰ ওচৰত আশীৰ্বাদ। সি আৰু যাতে ভাল মানুহ হয়, সেয়ে মোৰ আশা। নমস্কাৰ, মোৰ নাম মহম্মদ ফাইজুল ইছলাম, মই নিজ পাখিমাৰ গাঁও প্ৰধান। গতিকে আমাৰ কামবিলাকে হৈছে সমাজৰ সেৱা কৰা, মানুহৰ সেৱা কৰা। এই মনোভাৱবিলাক আমাৰ আগৰ পৰাই আছে। আমাৰ পৰিয়ালটো ভতিজাটো আজি MBBSটো কমপ্লিট কৰিছে, গতিকে আমি সুখী হৈছোঁ। কোনো এটা মানে কামত সফলতা অৰ্জন কৰা বেকত বা আঁৰত বহুত মানুহৰ কিবা হাত থাকে বা বহুতৰ কিবা কিবি লাগিব সহায় সাৰথি এই ধৰণে। গতিকে ইয়াতে দেখা গৈছে যে সি LP স্কুলৰ পৰা যেতিয়া পঢ়ি আছিলে, সি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ৰামানুজন উঠি পঢ়িছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত সি এই ঘৰখনৰ পৰা ওলাই নিজৰ চুবুৰীটো ভালদৰে চিনি নাপায়। গতিকে তাৰ এইমটো তেনেকৈ আছিলে, সি পঢ়িব লাগে, যে সেইটোৱে অলপ তাৰ লক্ষ্য আছিল যে পঢ়িব লাগে, কিবা এটা হ'ব লাগে। গতিকে তাৰপিছত যে সি ডক্টৰ হ'ব আমি ভবা নাছিলোঁ। গতিকে আজি যিটো ৰিজাল্ট কৰিছে MBBSত, সি পজিশ্যন পাইছে, ৰেংক এটা পাইছে। গতিকে সেইমতে ডক্টৰৰ নামটো শুনি উপাধিটো সি পাইছে, ডক্টৰ MBBS। কিন্তু আমি তাক দিহা দিম এনেধৰণে যে ডক্টৰ হোৱাটো আচল কথা নহয়, যে মানৱ সেৱাটো আচল কথা। ডক্টৰ এজন হৈ পেলাই মানুহক সেৱা কৰাটো আচল কথা। আমি তাৰ পৰা আশা কৰিম যে সি ডক্টৰ হৈ পেলাই সমাজৰ মানুহৰ সেৱা কৰাৰ মনোভাৱটো লৈ পেলাই উদ্দেশ্য কিবা আজিকালি দেখা পোৱা যায়, ডক্টৰ বুলি ক'লে মানুহৰ মনলৈ অন্যান্য ধ্যান ধাৰণা আহি যায়। আমি তাক আমাৰ ফালৰ পৰা পৰিয়াল হিচাপে আমি দিহা দিম যে আমি তাক যে সি সেৱা কৰাৰ মনোভাৱটো আচল মনোভাৱ হ'ব লাগিব। যে আমি কেতিয়াবা দেখা পাওঁ কোনো এখন হস্পিটেলত কোনোবা ৰোগী যেতিয়া যায়, সি আৰ্তনাদ কৰি পেলাই, তে ডক্টৰ এজনে তাক কি হৈছে চাওঁ এফালে একো হোৱা নাই বুলি এনেকুৱা ধৰণৰ কথাতেই কিছুমান ৰোগী ভাল লাগে। গতিকে তেনেকুৱা আচৰণবিলাক সি দেখুৱাব লাগিব। আৰু যিহেতুকে সমাজৰ সকলোবিলাকেই আজি আনন্দিত হৈছে, ভাল পাইছে, আজি আহিছে, সকলোবিলাক খা খবৰ লৈছে, এই সমাজখনত তাৰপৰা কি বিচাৰিছে, তাৰপৰা ঠিক তেনেকেই আশা কৰিব যে আমি সি যদি ডক্টৰ হৈছে তাহলে আমি তাৰ পৰা ভৱিষ্যত কিবা নিশ্চয় আশা কৰি আছে। তেনেকৈ সেইবিলাক মানুহবিলাকৰ যিবিলাক আশা থাকিব সি সেইবিলাক পূৰণ কৰি যাব লাগিব। ইয়াৰ লগে লগে মই এইখন গাঁৱতে গাঁও প্ৰধান হিচাপে কাম কৰি আছোঁ। সমাজত যিবিলাক
মানুহৰ খুঁটি নাতিবিলাক হৈ আছে সেইখিনি মই খুঁটি নাতি মাৰি আছোঁ কেনেকৈ মানুহ মানে উপকাৰ কৰিব পাৰি সেই চিন্তাবিলাক আমি কৰিয়ে আছোঁ গতিকে সেই চিন্তাধাৰাতে সি উঠিব লাগিব কেনেকৈ মানুহৰ মানে হিতৰ কাৰণে কাম কৰিব পাৰি সেইবিলাকে সি চিন্তা কৰিব লাগিব সেইবিলাক আমি তাক দিহা দিছোঁ গতিকে এনেকুৱাখিনিয়ে কৈছোঁ বাকী আৰু মানে গোটেই সি আৰু মানৱ এটা সম্পদ মানৱ সম্পদ মানুহৰ উপকাৰতে সি আহিব লাগিব ঠিক আছে